মই প্ৰথমে আজি এই সংবাদমেলত উপস্থিত থকা সাংবাদিক বন্ধুসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কথাটো হ'ল আমাৰ পাৰ্থক্যকেন্দ্ৰিক সংঘাত এটা চলি আছে। আমি আপোনালোকে নিশ্চয় গম পায়, বিগত পঞ্চায়ত নিৰ্বাচনত আমি 4জন জিলা পৰিষদ আমি নিৰ্বাচিত প্ৰতিনিধিত্ব কৰিছিলোঁ। তাৰ পৰা আমাৰ এজন জিলা পৰিষদৰ প্ৰাৰ্থীক আমাৰ বৰ্তমানৰ বিধায়ক ডক্টৰ আসিফ মহম্মদ নজৰ ডাঙৰীয়াই তেওঁৰ ষড়যন্ত্ৰ কৰি তেওঁক ঘূৰাবৰ কাৰণে যথেষ্ট চেষ্টা কৰিছে, যাৰ ফলত তেওঁ খুব কম ভোটৰ ব্যৱধানত তেওঁ পৰাজিত হৈছে। বাকী তিনিজন আমি বিজয়ী হৈছোঁ। আমি বিজয়ী হোৱাৰ পিছৰ পৰা আমি যি দেখিছোঁ, তেওঁ আমাৰ জনসাধাৰণৰ পৰা তেওঁ গণবিচ্ছিন্ন হৈছে আসিফ মহম্মদ ডাঙৰীয়া। আজি বিগত প্ৰায় 3-4 মাহ ধৰি তেওঁ আমাৰ ৰাইজৰ লগত কোনো যোগাযোগ নাই। তেওঁ বৰ্তমান হাইকমাণ্ডৰ পিছে পিছে ঘূৰি আছে। আমাৰ এই অঞ্চলত যে যি অভাৱ অভিযোগ, যি আমাৰ সমস্যা, এই সমস্যাৰ প্ৰতি তেওঁ একদম উদাস নীতি অৱলম্বন কৰিছে, যাৰ কাৰণে আমি বাধ্য হৈছোঁ তেওঁক আমি সমষ্টিৰ পৰা চিৰবিদায় দিবৰ কাৰণে। যাৰ কাৰণে আমি চিকিৎসক আমাৰ ডক্টৰ ফৰিদুল হাছান ডাঙৰীয়াক আমি যোৱাবাৰো তেওঁ টিকেটৰ দাবীদাৰ হৈছিলে কংগ্ৰেছৰ পৰা, এবাৰকো আমি তেওঁক টিকেটৰ দাবীদাৰ হৈছে। তেওঁক আমি সদল বলে আমি তেওঁক আগুৱাই আনি তেওঁক আমি গোটেই সমষ্টিত 30টা পঞ্চায়তত আমি তেওঁক লগত লৈ ৰাইজৰ লগত মত বিনিময় কৰিছোঁ। মত বিনিময় কৰি যি পাইছোঁ, ৰাইজে বিপুল সঁহাৰি দিছে। ৰাইজে বৰ্তমান তেওঁকে বিচাৰি আছে। গতিকে এই ক্ষেত্ৰত ৰাইজৰ যি আমাৰ লাহেগড় সমষ্টি আপোনালোকে জানেই, বিগত স্বাধীনতাৰ পিছৰ পৰা আমাৰ লাহেগড় সমষ্টি এটা কংগ্ৰেছৰ দুৰ্গ হিচাপে ক'লেও ভুল নহয়। এই কংগ্ৰেছৰ দুৰ্গ থকা সমষ্টিটোত ৰাইজে কংগ্ৰেছক যে ইমান দিন ভোট দিলে, ৰাইজে যে কংগ্ৰেছৰ বিধায়ক বছৰ বছৰ বনালে, তাৰ ইয়াৰ প্ৰতিদান হিচাপে এতিয়া কংগ্ৰেছ দলে আমি হাইকমাণ্ডৰ পৰা এটা অনুৰোধ জনাম যে ইমান বছৰে যে আমাৰ ৰাইজে যে আপোনালোকক যে ভোট দিলে, তাৰ প্ৰতিদান হিচাপে এইবাৰ আমাক এই সমষ্টিখনত যাতে সেই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰা উদ্ধাৰ কৰি আমাৰ নতুন মুখৰ জৰিয়তে ডক্টৰ ফৰিদুল হাছান ডাঙৰীয়াৰ জৰিয়তে যাতে আপোনালোকে এক উন্নয়নৰ ৰাস্তাত আমাক নিব পাৰে, তাৰ কাৰণে আমি হাইকমাণ্ডৰ ওচৰত আহ্বানৰ অনুৰোধ জনাম। আৰু সেই অনুৰোধ মৰ্মে আমি আমাৰ সাংসদ প্ৰদ্যুৎ বড়ো ডাঙৰীয়াক আমি অনুৰোধ জনাইছিলোঁ যে আপুনি আমাৰ সাংসদ, আপোনাক আমাৰ লাহেগড় সমষ্টিৰ পৰা যথেষ্ট 1,73,000 ভোট দিয়া হৈছে। গতিকে আপুনি আমাৰ অঞ্চলৰ পৰা ইমান ভোট পোৱাৰ পিছত এতিয়া আপুনি আমাক এই অঞ্চলৰ এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰা আমাক উদ্ধাৰ কৰক। সেই হিচাপে তেওঁ আমাক পৰামৰ্শ দিলে যে তোমালোকে ফিল্ডত লাগি যোৱা, যদি ৰাইজে তোমালোকক সঁহাৰি দিয়ে তেতিয়া নিশ্চয় মই তোমালোকৰ লগত থাকিম। আৰু সেই হিচাপে আজি যি বিপুল সঁহাৰি ডক্টৰ ফৰিদুল হাছান ডাঙৰীয়াক ৰাইজে দিছে, সেই হিচাপত তেওঁ বাধ্য হৈছে আমাৰ লগত একমত হ'বৰ কাৰণে যে না, এইবাৰ লাহেগড় সমষ্টিত যদি ডক্টৰ ফৰিদুল হাছানক আমি প্ৰাৰ্থিত্ব নিদিওঁ, কংগ্ৰেছে যদি প্ৰাৰ্থিত্ব নিদিয়ে, তেতিয়াহ'লে আমাৰ এই লাহেগড় সমষ্টিখন যি দুৰ্গ কংগ্ৰেছৰ আছিলে সেই দুৰ্গ আমাৰ হাতৰ পৰা নাইকিয়া হৈ যাব। এতিয়ালৈকে আমাৰ যি সাংসদ, আমাৰ নেতা সাংসদ প্ৰদ্যুৎ বড়ো মহোদয়, তেওঁ যোৱাকালি নিশ্চয় কৈছে, আপোনালোকে গম পাইছে, হুংকাৰ দিছে এটা যে যদি ডক্টৰ আসিফ নজৰৰ টিকেট হয় তেতিয়াহ'লে তেওঁ দল ত্যাগ কৰিবলৈ বাধ্য হ'ব বা তেওঁ তেনেকৈ চিন্তা কৰি আছে। গতিকে যিহেতু আমাৰ নেতা, আমি নেতাৰ লগত আছোঁ, আমি সকলো ৰাইজ লাহেগড় সমষ্টিৰ আমাৰ নেতা আমাৰ প্ৰদ্যুৎ বড়ো ডাঙৰীয়াৰ লগত আছোঁ। তেওঁ যদি এনেকুৱা কিবা এটা চিটুৱেশ্যন যদি হয়, তেতিয়া আমি তেওঁৰ লগত আমি সদল বলে হাজাৰ হাজাৰ মানুহ একেলগে তেওঁৰ সৈতে আমি আগবাঢ়ি দিম। তেওঁ যি সিদ্ধান্ত দিয়ে আমি সেই সিদ্ধান্তত আমি লগত থাকিম। আবু জহির সাহেব কৈছে, সাংবাদিকৰ উদ্দেশ্যখিনি কৈছে। আমাৰ সমাগত লাহৰীঘাট 53 নং লাহৰীঘাট সমষ্টিৰ নিৰ্বাচনৰ প্ৰাৰ্থীকেন্দ্ৰিক যি সংঘাত, সেই সংঘাত সম্পৰ্কে আমাৰ আবু জহিৰ সাহেবে কৈছে। ময়ো জিলা পৰিষদৰ অভিভাৱক হিচাপে এটা কথা কওঁ, আমি প্ৰায় বহুত দিন ধৰি আমি সমষ্টিৰ জনমত আৰু ৰাইজৰ এটা বস্তু বিচাৰিছে, পৰিৱৰ্তন লাগে। কিয় লাগে এইটো আমাক ৰাইজে কৈছে। তেওঁ এজন ব্যৰ্থ বিধায়ক। কংগ্ৰেছৰ ভিতৰত কিছুদিন আগত তলা মাৰিছে, গোটেই সমষ্টিয়ে বাহিৰ চাইছে, কোনো ধৰণৰ উন্নয়ন হোৱা নাই। তেওঁ যুৱকসকলৰ লগত সন্মান দিব নাজানে, বৃদ্ধক সন্মান দিব নাজানে। তেওঁ এজন অকৰ্মণ্য বিধায়ক। সেই হিচাপে আমি ডক্টৰ ফৰিদুল হুছেইনক প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত আগুৱাই আনিছিলোঁ। ৰাইজৰ হেঁচাত ডক্টৰ চাহেবে আহি 30টা পঞ্চায়তৰ চুকে কোণে ঘূৰিছে আৰু জনমত লৈছে। সেই হিচাপত প্ৰায় 80% মানুহে ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ ফৰিদুল হুছেইনক বিচাৰে। যদি দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক আমি এতিয়া আহ্বান জনাওঁ, আপোনালোকৰ সাংবাদকৰ্মীৰ জৰিয়তে, যিহেতু যোৱাকালি আমি সন্মানীয় গৌৰৱ গগৈ চাহাবৰ লগত কথা হৈছে, ইতিমধ্যে আমাৰ MP চাহাবেও বহুত লাগি আছে, চেষ্টা কৰি আছে। সাংসদ হিচাপে তেওঁ জানে, সমষ্টিৰ চুকে কোণৰ কথাবিলাক জানে।
তেওঁ যে এইবাৰ সমষ্টিত টিকেট দিলে হাৰিব, যোৱাবাৰো সামান্য মাৰ্জিনত জয়ী হৈছিল। তেতিয়া তেখেতৰ দেউতা আছিল এজন বলিষ্ঠ মন্ত্ৰী, এইবাৰ তেখেতৰ দেউতাই নাই, গতিকে আৰু এইবাৰো ছিদ্দিকে যোৱাবাৰ এলায়েন্সত আছিল, UDF আৰু কংগ্ৰেছ দুটা শক্তি এলায়েন্সত থকাত 17 ভোটত জয়ী হৈছিল। এইবাৰ এলায়েন্স নাই, গতিকে এইবাৰ দেখা গৈ আছে তেওঁ হাৰিব। সেইকাৰণে আমি তেওঁৰ বিৰুদ্ধাচৰণ কৰিম। যদি দলে তেওঁকে দিয়ে তেতিয়াহ'লে আমি আসিফ নজৰক যদি পুৰণা বিধায়কক দিয়ে তেতিয়া আমিও দল ত্যাগ কৰিম। যিহেতু ৰাইজৰ লগত আমাৰ লগত সাধাৰণ মানুহেও দল ত্যাগ কৰিব। আপোনালোকে গম পায়ে আছে সমষ্টিত এটা বহুত দিনীয়া পুৰণীয়া অপশাসনৰ পৰা মানুহে মুক্ত হ'ব বিচাৰি আছে। আপোনালোকে 3গৰাকী জিলা পৰিষদ আছে, 3গৰাকী পদত্যাগ কৰিব নেকি যদি আসিফ নজৰ পদত্যাগ কৰি দিম? এইজনৰ লগত আমি কংগ্ৰেছৰ নিৰ্বাচন নেকি? আসলে কংগ্রেসের টিকেটটো কি জনমতের উপর দিয়ে না অন্য কিবার উপর দিয়ে আপনাদের কি ধারণা হয়? না, আমিতো জানো যে এইটো ৰাষ্ট্ৰীয় দল জনমতৰ ওপৰত ভিত্তি কৰিয়েই টিকেটটো দিয়ে। তো লাহরিঘাটত ব্যতিক্রম কিয় হয়ে আছে? ব্যতিক্ৰম এতিয়াতো ঘোষণা হোৱা নাই। আমাৰ এটা বিশ্বাস যে ফৰিদুল হুছেইনক দিম, কিন্তু আমাৰ সাংসদ মহোদয় কিছুমান গম পাই আছে, যদি নিদিয়ে তেখেতেও ভাবুকি প্ৰদান কৰিছে যে দল ত্যাগ কৰিব। ইতিমধ্যে গম পোৱা গৈছে যে আসিফ নাজাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগল অতি ঘনিষ্ঠ, সকলো সময়তে একেলগে চলাফলা কৰে, সেইকাৰণে টিকেটটো দিব বিচাৰিছে। এই সন্দৰ্ভত কি ক'ব? জনমত আপোনালোকে গম পাইছে, আমাৰ ইতিমধ্যে অপজিশ্যন লিডাৰ দেৱব্ৰত শইকীয়াই কৈছে কংগ্ৰেছত এটা লবি চলে, কিন্তু লবি চলিব নালাগে। আজি বেলেগ বেলেগ দলত ইমান লবি নাই কংগ্ৰেছত। এইটো যিহেতু আজি 10 বছৰ ধৰি চৰকাৰ নাই, আজিও যদি কংগ্ৰেছ চৰকাৰ আহিব 26ত নিশ্চিত। যদি টিকেট ভালকৈ দিব পাৰে তেতিয়া আহিব। টিকেটৰ খেলি মেলি হ'লে আমাৰ লাহৰিঘাট সমষ্টি দেখ হাৰিব যদি খেলি মেলি কৰি। আসিফ নজৰ প্ৰাৰ্থিত্ব পালে পৰাজয় নিশ্চিত। পৰাজয় নিশ্চিত, বহু ভোটৰ ব্যৱধানত পৰাজয়। সকলো সাংবাদিক বন্ধুসকলক আন্তৰিক অভিনন্দন জনাইছোঁ। লগত জিলা পৰিষদ সদস্যসকল আছে, তেখেতসকলক আন্তৰিক অভিনন্দন জনাইছোঁ। আজি বিশেষকৈ প্ৰেছমিটৰ এটাই কাৰণ, লাহৰিঘাট সমষ্টি আমি জন্ম লগ্নৰ পৰা কংগ্ৰেছ কৰি আহিছোঁ আৰু কংগ্ৰেছৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। লাহৰিঘাট সমষ্টিখন কংগ্ৰেছৰ এটা দুৰ্গ, অসমৰ ভিতৰত কংগ্ৰেছৰ দুৰ্গ, আৰু সেই দুৰ্গৰ স্বাভিমান বা লাহৰিঘাট সমষ্টিৰ মান সন্মান নষ্ট কৰাৰ ক্ষেত্ৰত আমি নিৰ্বাচিত কৰা অকামূল্য বিধায়ক ডক্টৰ আসিফ নাজৰক যিদিনাৰ পৰা আমি বিধায়ক বনাইছোঁ লাহৰিঘাট সমষ্টিৰ পৰা, সিদিনা গ'লে লাহৰিঘাট সমষ্টিৰ সন্মানীয় মুৰব্বীসকলৰ কথাই কওক, যুৱক বন্ধুসকলৰ কথাই কওক, আজি আমাৰ কৰ্মীসকলৰ কথাই কওক, তেখেতে একফালৰ পৰা মান সন্মান নাইকিয়া কৰি নষ্ট কৰি গৈ আছে। আপোনালোকে সকলোৱে জানে, কিছুদিন আগত আজি কমিশ্যন ৰাজৰ যিটো ব্যৱস্থা লাহৰিঘাট সমষ্টিত নাছিলে, আজি আমি লজ্জা অনুভৱ কৰিছোঁ যে কংগ্ৰেছ কৰ্মী হিচাপে যে লাহৰিঘাটত কমিশ্যনৰ ৰাজ নাছিলে, নিকা ভাৱমূৰ্তিত লাহৰিঘাট সমষ্টিখন চলাইছিলে। আজি কিছুদিন আগত আঞ্চলিক পঞ্চায়ত নিৰ্বাচন কৰাৰ ক্ষেত্ৰত তেখেতৰ ডাঙৰ বগাকে তেখেতৰ গাড়ীৰ আগত আগুচি ধৰি লাখ লাখ টকা লৈ পেলাই বেলেগ মানুহ যেতিয়া আঞ্চলিক পঞ্চায়ত চেয়াৰমেন বনালে, তেখেতৰ গাড়ী আগুচি নানান ধৰণৰ গালি গালাজ পাৰিছে। আৰু সেইটো দেখি যে আমি নিৰ্বাচিত কৰা এজন আমাৰ MLA যদি আমাৰ মানুহে বা তেখেতক ডাঙৰ বগাকে যদি আগুচি ধৰি নানান ধৰণৰ টকা লেনদেনৰ কলংকাৰৰ কথা কয়, তাতে আমি নিজে লজ্জা অনুভৱ কৰোঁ। এইখিনি কৰি শান্ত থকা নাই। আজি লাহৰিঘাট সমষ্টিৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰ পৰা এনেকুৱা এটা ৰেকৰ্ড নাই যে আমাৰ ব্লক কংগ্ৰেছ অফিচত গৈ তলা লগাই দিছে। আজি এইটো তলা ব্লক অফিচত মাৰা নাই, প্ৰত্যেকজন কংগ্ৰেছ কৰ্মী হৃদয়ত মাৰিছে। আজি সেইজন মানুহ আকৌ আসিফ নজৰৰ লগত ঘূৰি ঘূৰি আছে। আজি আমি নিৰ্বাচিত কৰা 95% মানুহ লাহৰিঘাট সমষ্টিত বিগত MP নিৰ্বাচনত, পাৰ্লিয়ামেণ্ট নিৰ্বাচনত আমাৰ বিধায়ক মহোদয়ক 90% ভোট দি লাহৰিঘাট সমষ্টিৰ পৰা আমি MP বনাইছোঁ। আৰু সেইজন MP তেখেতৰ এটা আজি তেখেতক আগুচি ধৰি আজি গুণ্ডা দি পেলাই তেখেতক প্ৰাণে মাৰাৰ কাৰণে যিকোনো চেষ্টা কৰিছিলে, আৰু সেইটো আমি পাহৰা নাই। তাৰ কাৰণ কি জানে? তাৰ কাৰণ এটাই যে লাহৰিঘাট সমষ্টিৰ বিষয়া MP মহোদয়ে প্ৰত্যেক মানুহৰ আৱেগ আৰু অনুভূতি বুজি পায়। যোৱা পঞ্চায়ত নিৰ্বাচনত 4টা জিলা পৰিষদৰ প্ৰাৰ্থী তেখেতে ৰাইজে বিচৰা ধৰণে মানুহক দিয়াৰ কাৰণে, আৰু আপোনালোকে সকলোৱে জানে যে 30,000, 40,000, 35,000 ভোট লিড লৈ আমাৰ জিলা পৰিষদসকল জিকিছে। দুৰ্ভাগ্যবশতঃ আমাৰ এজন জিলা পৰিষদ হাৰিছে। তাৰ কাৰণ আপোনালোকে জানে? তাৰ কাৰণ কোটি কোটি টকা আমাৰ এই বিধায়ক মহোদয়ে তাৰ এগেইনষ্টত টকা খৰচ কৰি আমাৰ এজন জিলা পৰিষদ প্ৰাৰ্থীক অলপ ভোটত হেৰুৱাই দিছে। আৰু তাৰ কাৰণে এই টিকেট নিদিয়াৰ কাৰণে MP মহোদয়ক তেখেতৰ পালি গুণ্ডা লগাই
আজি দমদৈবাৰ ওচৰত হয়তো তেখেতক প্ৰাণে মৰাৰ চেষ্টা কৰিলে তাত শিৱমণি আমাৰ বিধায়কে শিৱমণি বৰাদেৱ আছিলে আৰু সেই মানুহজনক জেল পোৱাৰ পিছত এই বিধায়ক মহোদয়ে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আদৰণি জনোৱাৰ কাৰণে সেই জেলখনত আসামীক লৈ এই বিধায়ক মহোদয় গৈ যোগাযোগ কৰে হলিগুলি কৰে গতিকে আমি লজ্জাৰ অনুভৱ কৰিছোঁ আমাৰ এমপিক পানী মৰাৰ কাৰণে যিজন মানুহে পানী মৰাৰ চেষ্টা কৰিছে সেইজন আসামীক লৈ যিজন বিধায়কক হলিগুলি কৰে সেই বিধায়ক যদি গৌৰৱ গগৈ টিকেট দিয়ে তাৰ পৰিণাম আমি উপনিৰ্বাচনত যিটো সামগ্ৰী যিটো হৈছে লাহৰীঘাটৰ সামগ্ৰী নিচিনা পুনৰাবৃত্তি হ'ব আপোনালোকে চাই থাকক কাৰণ সেইজন বিধায়কক টিকেট দিলে আমি মানি নলওঁ আমাৰ কথা এটাই আমি লাহৰীঘাট সমষ্টিৰ মানুহৰ আৱেগ আৰু অনুভূতি ডিপেণ্ড কৰি ডাক্তৰ ফৰিদুল হুছেইনক আমি সকলো ৰাইজে 80% 90% মানুহ চাই আছো আৰু গৌৰৱ গগৈ দেৱা তেখেতসকলে কৈছে যে বিজেপিৰ এজেণ্টক এইবাৰ টিকেট নিদিয়ে আজি কিহৰ ভিত্তিত আসিফ নজৰ টিকেট দিব গৈ আছে আসিফ নজৰ আজি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কথাই কওক আজি ৰাজ্যসভাৰ নিৰ্বাচনৰ কথাই কওক আজি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগৰ পঞ্চমুখ হৈ যায় বিজু চাইজুলৰ লগত হলিগুলি কৰে নানান ধৰণৰ ৰাজনীতি কংগ্ৰেছ কৰ্মীসকলক তেখেতে এনেকুৱা এটা পৰ্যায় কৰিছে লাহৰীঘাটৰ মুঠিৰ পুৰণা কংগ্ৰেছ কৰ্মীসকলে যাতে বিজেপি কৰিবলৈ বাধ্য এনেকুৱা ব্যৱস্থা কৰি আছে আৰু সেইজন মানুহক যদি টিকেট দিয়ে তেতিয়াহ'লে আমি আৰু কংগ্ৰেছ কৰি কি লাভ আছে আমি ডাইৰেক্ট বিজেপি কৰাই ভাল কাৰণ বিজেপিক এজনক যদি কংগ্ৰেছ দলে টিকেট দিয়ে আমি আৰু কংগ্ৰেছ কৰি লাভ নাই তো গতিকে আমি এটাই অনুৰোধ ৰাখিম আমাৰ উপরন্ত কর্তৃপক্ষ এটাই অনুৰোধ ৰাখিম যে আমি কংগ্ৰেছ কৰোঁ লাহৰীঘাট সমষ্টিৰ কংগ্ৰেছৰ এটা দুৰ্গ আমাক কংগ্ৰেছ কৰিবলৈ সুবিধা দিয়ক আপোনালোকে আমি অনুৰোধ জনাইছোঁ আপোনালোকক অনুৰোধ জনাইছোঁ আমাক কংগ্ৰেছ কৰিব দিয়ক লাহৰীঘাট সমষ্টিৰ কংগ্ৰেছৰ ভেটি অটুট ৰাখিবৰ কাৰণে আমাক ব্যৱস্থা কৰি দিবলৈ হ'লে আপোনালোকে ফৰিদুল ডাক্তৰ টিকেট দিয়ক অন্যথায় ইয়াৰ পৰিণাম আপোনালোকে ভুগিব লাগিব এইখিনি